আপোনালোকে জানিব বিচাৰেনে অসমত ব্যৱসায়িক ভিত্তিত কোনকেইটা ফল মূলৰ খেতি লাভৱান হৈছে? আহক আমি তাৰ বিষয়ে আলোচনা কৰোঁ। নমস্কাৰ, মই প্ৰশান্ত কুমাৰ শইকীয়া, পাৰিজাত নাৰ্চাৰী যোৰহাটৰ হৈ বিশেষ এটা ভিডিঅ'লৈ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। যিহেতু বৰষুণ ইতিমধ্যে আহিছেই, মাৰ্চৰ মাহ আৰম্ভ হোৱাৰ লগে লগে আমি ভাল বৰষুণ পাইছোঁ আৰু মই ভাবোঁ এতিয়া আটাইতকৈ উত্তম সময় ফল মূল বা যিকোনো স্থায়ী গছ লগাবৰ বাবে। আৰু অসমত এতিয়ানো কি স্থায়ী ফল মূল হৈছে হয়তো বহুতে জানে, তথাপিতো মই ভাবিলোঁ উনুকিয়াই দিওঁ বা আপোনালোকৰ মনত পৰিব, সেইকাৰণে মই ভাবিলোঁ কৈ দিওঁ। তো মই আজি কেইটামান ফল মূলৰ বিষয়ে আপোনাক কৈ দিম যিকেইটা আপুনি ব্যৱসায়িক ভিত্তিত খেতি কৰিব পাৰিব। আহক তেনেহ'লে সেই ফল মূলকেইটাৰ বিষয়ে আমি অলপ আলোচনা কৰোঁ, যিকেইটা ফল মূল আমি কৈছোঁ যে ব্যৱসায়িক ভিত্তিত অসমত এতিয়া হ'বলৈ ধৰিছে। প্ৰথমে উল্লেখ কৰিব লাগিব কলৰ বিষয়ে। কল জানে যে আপোনালোকৰ এটা খুব প্ৰচলিত এটা ফল আৰু খুব বহুলভাৱে ব্যৱহৃত হয়। বিভিন্ন উৎসৱ পাৰ্বণ বা যিকোনো উৎসৱত বা ঘৰুৱাকৈ হ'লেও কলৰ ব্যৱহাৰ খুব হয়। আৰু ফলৰ আদি উত্তম ফল বুলি কোৱা হয়, যে সুফল কদলি আমি শুনিছোঁ যে ফলৰ উত্তম হ'ল কল। কলৰ বহুত ভেৰাইটি থাকে। অসমত বহুত জাত কল হয়, যেনে চেনিচম্পা কল হয়, মালভোগ হয়, বা আমি ভীমকল আমি দেখোঁ, বা মনোহৰ কল দেখোঁ, এনেকুৱা বেলেগ বেলেগ ধৰণৰ প্ৰজাতিৰ কল আছে। কিন্তু আমি সদ্যহতে 2-4 বছৰৰ পৰা আমি দেখিছোঁ যে ব্যৱসায়িক ভিত্তিত লাভজনকভাৱে G9 কলৰ পুলি আমি ইয়াত খেতি হোৱা দেখিছোঁ। তো G9টো এনেকুৱা এটা কল যিটো কল দেখাত জাহাজী কলৰ নিচিনা, আৰু ক্ৰপটো হওঁতে হাৰ্ভেষ্ট হওঁতে প্ৰায় 10-12 মাহৰ সময় লাগে, আৰু খুব সুন্দৰ ৰিজাল্ট আহিছে। অসমৰ মাটিত ইতিমধ্যে হৈছে। তাৰ পুলি আমি যোগান ৰাখিছোঁ। তথাপিতো আপুনি অসমৰ বেলেগ বেলেগ জেগাতে পাব, জৰুৰী নহয় যে আমাৰ ইয়াতে পাব। কিন্তু কোনোবাই যদি বিচাৰে আমি সেই G9 পুলি আমি দিব পাৰোঁ। আৰু সেই পুলিটো কেনেকৈ লগাব লাগিব তাৰ বিষয়ে মই আগতে ভিডিঅ' কৰি থৈছোঁ, আৰু প্ৰয়োজন অনুভৱ হ'লে মই ভৱিষ্যতলৈও ক'ম। আৰু এই গোটেইকেইটা কলৰ ভিতৰত মই ভাবিছোঁ ব্যৱসায়িক ভিত্তিকে কৰিব পৰা কলটো হ'ল G9 কল। আপোনালোকে কৰি চাব পাৰে, ইয়াৰ মাটিত খুব ভাল হৈছে আৰু সেইকাৰণে সমাধিতও হৈছে বজাৰত, আৰু বজাৰৰ চাহিদাও যথেষ্ট ভাল। আৰু কলটো গুণাগুণ বুলি ক'বলৈ হ'লে ডিউৰেবিলিটি আছে, তাৰমানে কলটো পকিবলৈ অকণমান সময় লয়। যিহেতু কেঁচা কলটো আমি ছিঙি পেলাই বজাৰলৈ পঠিয়াবলৈ অকণমান সময় লাগে, আৰু তাৰ চাইজ, টেষ্ট, টেক্সচাৰ গোটেইকেইটা কলটো অতি সুন্দৰ। সেইকাৰণে আমি সুন্দৰকৈ আপুনি এই জাহাজী কলটো আপুনি কৰিব পাৰে, জাহাজী কল বুলি ক'ব পাৰি যিহেতু G9 কলটো। তাৰপাছত আৰু এটা ক্ৰপৰ কথা আমি কথা পাতোঁ, আমি ফল মূলৰ কথা পাতোঁ, এইটো হ'ল ড্ৰেগন ফ্ৰুইট। ড্ৰেগন ফ্ৰুইটটো অকণমান আজি 2-4 বছৰ আগতে আমি বাহিৰৰ ফল মূল বুলি ভাবি আছিলোঁ, কিন্তু এতিয়া সদ্যহতে দেখিছোঁ অসমৰ মাটিত খুব সুন্দৰকৈ ভাল ৰিজাল্ট কৰিবলৈ ধৰিছে। পানী জমা নোহোৱা ওখ ঠাইত সুন্দৰ ৰিজাল্ট দিয়ে, সাৰ খায়। ড্ৰেগন ফ্ৰুইটত ইনিচিয়েল অলপ ইনভেষ্টমেণ্ট বেছি, যিহেতু পকাৰ খুটা কৰি দিব পাৰিলে ভাল। তেতিয়া স্থায়ীভাৱে যদি খুটাকেইটা কৰি দিয়া যায় তেনেহ'লে অলপ কিছুদিন চলে। কিন্তু আটাইতকৈ ভাল কথা কি, এবাৰ যদি গছজোপা লগাই দিয়া যায় অন্তত 20-25 বছৰলৈকে উৎপাদন দি থাকে, প্ৰথম কথা। আৰু দ্বিতীয় কথা, বেমাৰ আজাৰ খুব কম। যদি ৰ'দঘাই জেগাত হয়, আপোনাৰ ওখ চানিকীয়া মাটি ৰ'দঘাই জেগাত হয়, তেনেহ'লে ইয়াৰ বেমাৰ আজাৰ খুব কম। আৰু দ্বিতীয়টা আটাইতকৈ ভাল কথা কি, ইয়াৰ যিটো দাম, বজাৰত যিটো আমি দৰ পাওঁ, সেইটো খুব সুন্দৰ। খালি তাতে এটা কথা, ইয়াৰ কেইবাটাও ভেৰাইটি থাকে, কিন্তু চি ভেৰাইটিটো বেছি ভাল বুলি আমি কোৱা শুনিছোঁ, আৰু অসমৰ মাটি বেছি ভাল পাৰফৰ্ম কৰিছে, আৰু ইয়াৰ ভিতৰটো ৰঙা। গতিকে আপোনালোকে মনত ৰাখিব, যদি আপোনালোকে বিচাৰে তেনেহ'লে আমি সেইটো যোগান ধৰিব পাৰিম। সদ্যহতে বেছি পুলি নাই, তথাপিতো আমি লাগিলে প্ৰয়োজন সাপেক্ষে আপোনালোকক যোগান ধৰিব পাৰিম। আমি আশা কৰিছোঁ আপোনালোকে ড্ৰেগন ফ্ৰুইটৰ কাল্টিভেশ্যন আপোনালোকে কৰিব পাৰে। ইয়াৰ পাছত যিটো হ'ল এপল বেৰ, এইটো মই এপল বেৰ পুলি আনিছোঁ, বেলেগ পুলিও আনিব পাৰে। বগৰী ঢেৰ আছে। আপুনি জানে যে আজিকালি যিটো বগৰী বজাৰত আমি সদ্যহতে যিটো বগৰী দেখি আছোঁ, তাৰ কেইবাটাও ভেৰাইটি আছে। এটা হ'ল থাই ভেৰাইটি বুলি কোৱা হয়, এটা হ'ল বল সুন্দৰী বুলি কোৱা হয়। এইটো হ'ল এপল বেৰ, মানে আপেলৰ নিচিনা। আচলতে আমি যিটো সেউজীয়া আপেল সেইটোৰ নিচিনা দেখিবলৈ, খুব কিন্তু সুস্বাদু, চাইজটো মিডিয়াম আৰু গোল বলটোৰ নিচিনা, গতিকে খাবলৈ খুব ভাল, আৰু ব্যৱসায়িক ভিত্তিত লাভজনক হোৱা দেখিছোঁ। ইয়াক কৰাৰ অলপ পদ্ধতি আছে, পদ্ধতিখিনি আপোনালোকে ফ'ল' কৰি ল'ব লাগিব। যেনে ধৰক বছৰি ইয়াক প্ৰুনিং কৰিব লাগে, আৰু ওখ পানী জমা নোহোৱা জেগাত এই সুন্দৰকৈ ক্ৰপটো হয়। আৰু আটাইতকৈ খুব ভাল কথা কি, আপুনি যি বছৰ লগায় তাৰ পিছৰ বছৰৰ পৰা তাৰ উৎপাদন আপুনি পায়। গতিকে খুব কম সময়ৰ ভিতৰত আপুনি ৰিটাৰ্ণ পাব পাৰে। এটা ক্ৰপ হ'ল আপোনাৰ বগৰী। চৰাই চিৰিকটি বা উপদ্ৰৱৰ পৰা ৰখাব লাগিব, বা বিভিন্ন জীৱ জন্তুৰ পৰা আপুনি অলপ প্ৰটেকশ্যন দিব লাগিব, সেইটো বেলেগ কথা। কিন্তু ইয়াৰ উৎপাদন ভাল হোৱাৰ কাৰণে ইয়াৰ সমাদৰ খুব বেছি লাভ কৰিছে অসমত। ইয়াৰ পাছত আৰু এটা উৎপাদনৰ কথা মই কৈ থওঁ, এইটো হ'ল তামোল। তামোলৰ কথাটো মই এইটো কাৰণে ক'ব খুজিছোঁ, যিহেতু তামোল গছবিলাক চাহপাত কৰিবৰ কাৰণে বহুত তামোল ওখ চানিকৈ বাৰী মাটিবিলাক আমাৰ তামোল গছবিলাক উঠাই পেলাই তাত চাহপাত কৰা হ'ল। গতিকে তামোলৰ এটা গেপ আহি পৰিছে, আৰু তামোলৰ চাহিদা যথেষ্ট আছে। চুপাৰী হিচাপে তামোলৰ চাহিদা যথেষ্ট বেছি। অসমৰ বিভিন্ন জেগাত তামোল বিভিন্ন ধৰণে হয়। ইয়াত আমি বহুত জাত পাওঁ, যিহেতু থলুৱা জাত হিচাপে ভাল জাত আছে। ভাল গছৰ যদি, পুৰণা গছৰ যদি ভাল আপুনি তামোল গোটাব পাৰে, তেনেহ'লে নিজেও আপুনি পুলি কৰি ল'ব পাৰে। অন্যথা ভাল পুলি আমিও যোগান ধৰিব পাৰোঁ। বা অসমৰ বিভিন্ন জেগাত বেলেগ বেলেগ ধৰণে হয়, কিন্তু মোৰ চকুত পৰাত, আমি যিহেতু যোৰহাটত থাকোঁ, গতিকে আমাৰ ওচৰ চুবুৰীয়া জেগা বৰহোলাৰ ওচৰ পাজৰে যিখিনি অঞ্চল, তাত আপোনাৰ খুব সুন্দৰ পাহাৰীয়া অঞ্চলবিলাকত খুব সুন্দৰ আপোনাৰ পাহাৰৰ দাঁতি কাষৰীয়া যিখিনি মানে ফুটহিল বুলি আমি ক'ব পাৰোঁ, এই ফুটহিলত ইয়াৰ তামোলৰ উৎপাদনটো খুব ভাল হয়, থোক হিচাপে খুব ভাল লাগে। খালি এটাই কথা, যিকোনো নাট, বিশেষকৈ এৰেকা নাট বা বেটেল নাট বা কোকোনাট, এনেকুৱা যেনিবা
আপোনাৰ এটা কথা আপুনি মন কৰিব লাগিব, ইয়াত কম বেছি পৰিমাণে বৰণৰ প্ৰয়োজন হয়। মাটিত আমাৰ অসমৰ মাটি উজনি মাটিত বৰণৰ ডিফিচিয়েঞ্চি আছে, গতিকে বৰণটো কম্পেনচেট কৰিবলৈ আপোনালোকে নেপাহৰিব। NPK আপুনি দিবই লাগিব, তাৰ লগত কিন্তু বৰণটো কম্পালচৰিলি দিব লাগিব বছৰি, সেই কথাটো মনত ৰাখিব। এতিয়া দ্বিতীয় যিটো পুলি মই লৈ আছোঁ তামোলৰ এটা উন্নত জাতৰ পুলি, এইটো হ'ল আপোনাৰ সুমংগলা বুলি কয়, যিটো আপোনাৰ সোনকালে লাগে বুলি কয়। এইটো 3 বছৰমানত ক্ৰপটো আহি যায়, কিন্তু আমাৰ থলুৱা জাতবিলাক হয়তো 4-5 বছৰ লাগি যায়, সেইটো এটা ডিফাৰেঞ্চ থাকে। তাৰ পুলিও আমাৰ হাতত আছে, যদি আপোনালোকে বিচাৰে আমি আপোনাক যোগান ধৰিব পাৰোঁ। এতিয়া কথাটো হ'ল এইকেইটাই আপোনালোকে কৰিব নেকি? এইটো জৰুৰী নহয় যে এইকেইটা আপুনি কৰিব লাগিব। ইয়াৰ উপৰিও খুব ছাকচেছফুলি বহুত মানুহে এতিয়া আপোনাৰ ষ্ট্ৰবেৰী কাল্টিভেশ্যন আমি কৰা দেখিছোঁ, পাপায়া কৰা দেখিছোঁ, অমিতা কৰা দেখিছোঁ। কাৰণ অমিতাৰ হাৰ্ভেষ্টিং পিৰিয়ড তেনেকৈ 6-8 মাহৰ ভিতৰত অমিতাৰ প্ৰডাকশ্যন আহি যায়, খুব ভাল জাতৰ অমিতা থাকে। আমিও অমিতা পুলি উলিয়াবলৈ চেষ্টা কৰি আছোঁ, কিছু ওলাইছে, স্বপ্না ভেৰাইটি ওলাইছে বা ৰেড লেডি ভেৰাইটি আমাৰ ওলাইছে, গতিকে সেইটোও আপোনালোকে কৰিব পাৰে। গতিকে বিভিন্ন ধৰণে কৰা এইটো এতিয়া অসমত আমি পৰিলক্ষিত হৈছে ক্ৰপ হিচাপে, শস্য মানে আপোনাৰ ফ্ৰুইট হিচাপে কৰাটো আৰম্ভ কৰিছে মানুহে, ৱাটাৰমেলন কৰিবলৈ লৈছে বহুতে। গতিকে মই ভাবোঁ যে ব্যৱসায়িক ভিত্তিত ভবাটো ভাল। যিকোনো আপুনি যেতিয়া এটা খেতি কৰিব ব্যৱসায়িক ভিত্তিত ভবাটো জৰুৰী। তাৰ যিকেইটা কথা দৰকাৰী সেইকেইটা কথা আপোনালোকে জানি থোৱাটো দৰকাৰ। কি সাৰ দিব, কেনেকৈ দিব, কোন সময়ত দিব, বা কেনেকুৱা মাটিত কোনটো মাটিৰ কাৰণে উপযুক্ত, সেই কথাটো আপোনালোকে জনাটো দৰকাৰ। মই ভাবোঁ সেইকেইটা কথা আপোনালোকে অকণমান ধ্যান দিব আৰু সেইমতে আপুনি এটা সুন্দৰ ৰিজাল্ট পাব বুলি আমি আশা ৰাখিলোঁ। তো ধন্যবাদ আজিৰ বাবে। আমি অহা ভিডিঅ'ত আমি কথা পাতিম যে এই ক্ৰপকেইটানো ইয়াৰ কেনেকৈ কৰিব পাৰি, সেইকেইটাৰ বিষয়ে আমি হয়তো কেতিয়াবা আলোচনা কৰিম, সেইটো পিছৰ কথা। কিন্তু মই ভাবোঁ আপোনালোকে ইয়াৰ কাৰণে যা যোগাৰ যদি কৰে, ইয়াৰ কাৰণে যদি পুলি চুলি আপোনালোকৰ দৰকাৰ হয়, কিছু পৰিমাণে আমিও যোগান ধৰিব পাৰিম, বা আপুনি যদি বেলেগত উপযুক্ত বুলি হৈছে তাৰ পৰা আপোনালোকে যোগাযোগ ধৰিব পাৰিব। কিন্তু শস্যটো কৰিবলৈ বা এই আপুনি খেতিটো কৰিবলৈ আপোনালোকে নেপাহৰিব। তো ধন্যবাদ আজিৰ বাবে।